মই ভাল কথা এটা কওঁ, আপোনালোকৰ হাঁহি উঠিব। এজন বৰ ধাৰ্মিক মানুহ, খুব ধৰ্মৰ কথা কৈ ফুৰে গোটেইখনতে, তেওঁ ঢুকালে। আৰু এজন খুব ৰাফ গাড়ী চলোৱা ড্ৰাইভাৰ, তেওঁ ঢুকালে। যমৰাজাৰ ওচৰত দুইকৈ খাৰা কৰা হ'ল। এইজনক সুধিলে যে তুমি কি কৰিছিলা? তেওঁ ক'লে যে মই ধৰ্মৰ কথা কৈছিলোঁ, মানুহক সৎ পথ দেখুৱাইছিলোঁ, মোৰ কাম সেইটোৱে। তেতিয়া যমৰ দূতটোক ক'লে যে এওঁক মোৰ ভগা বিচনাখনত থাকিবলৈ দিয়া। তাৰপিছত ইটো সুধিলে যে তই কি কৰিছিলি? বোলে মই খুব ৰাফকৈ গাড়ী চলাইছিলোঁ। তেতিয়া দূতটোক ক'লে যে ইয়াক ভাল বিচনাখনত থাকিবলৈ দিয়া। তেতিয়া ধৰ্মৰ কথা কৈ ফুৰাজনে আপত্তি কৰিলে যে মই ইমান ভাল কাম কৰাৰ পাছত মোক বেয়া বিচনাত দিছা, এইটো কেনেকুৱা কথা? বোলে বাপা, কৰ্মটো কথা নহয়, ভাৱনাটো কথা। তুমি যেতিয়া ধৰ্মৰ কথা কৈ থাকা, মানুহবোৰে এখন কাণে সোমাই এখন কাণে ওলাই যায় আৰু কোনোবাই টোপনিয়াই থাকে। কিন্তু যেতিয়া ৰাফকৈ গাড়ী চলে, তাত উঠি থকা 30টা মানুহে হে প্ৰভু বচাই নিয়া বচাই নিয়া বচাই নিয়া বুলি গোটেই ৰাস্তাটো মোকে ভাবি যায়। গতিকে ভাৱনাটো কাৰ শ্ৰেষ্ঠ? সেইকাৰণে আমি তাত শৰাই এখন দিছোঁ, মাহ দিছোঁ, বুট দিছোঁ, মগু দিছোঁ, কুঁহিয়াৰ দিছোঁ, কল দিছোঁ, নাৰিকল দিছোঁ আৰু কিবা কিবি উপাসৰ বস্তু, আপেল আঙুৰ কি কৰি উপাসৰ এইখিনি দিছোঁ। আচ্ছা, কথাটো মন কৰিব দেই, বেয়া পাব নালাগে। আৰু শৰাইখন যেতিয়া তাৰ পৰা দাঙি আনে, তাত কিবা বস্তু এটা কম হয়নে নহয়? কিবা বস্তু কমে নেকি তাত? বা কিবা মানুহে আঁকোৱাৰ নিচিনা হয় নেকি? মই দেউৰীক সোধোঁ, দেউৰীয়ে কয় নাই, একো হোৱা নাই, যেনে দিছোঁ তেনে আছোঁ। তেতিয়াহ'লে ঈশ্বৰে খোৱা নাই। ঈশ্বৰে খোৱাহেঁতেন কলটোকে খালেহেঁতেন, নহ'লে আপেল টুকুৰাকে খালেহেঁতেন, নহ'লেও শৰাইখন অলপমান কিবা এটা মানুহে চোৱাৰ নিচিনা বিশৃংখল হ'লহেঁতেন। কিন্তু যেনে শৰাই দিছিলে তেনেই আছে। তাৰমানে কি? দেউৰীজনক মই কৈছোঁ যে ঈশ্বৰে বস্তুটো খোৱা নাই। ঈশ্বৰে তুমি দিয়া শৰাইখন খোৱা নাই, তোমাৰ ভাৱনাটোহে লৈছে ঈশ্বৰে। তুমি কি ভাৱনাটোহে আচল বস্তু। ভাৱেহে ভক্তি, গতিকে ভাৱনাটো আচল বস্তু। সেইকাৰণে ভাৱনাটো, গোপীসকলৰ যিটো ভাৱনা, সেই ভাৱনাটো একান্ত মনেৰে ঈশ্বৰত অৰ্পিত হ'ল। ঈশ্বৰক অৰ্পণ কৰিলে, আৰু ঈশ্বৰক অৰ্পণ কৰাৰ কাৰণে গোপীসকল ভকত হ'ল বুলি কয়। ভকত হ'লনে নাই ক'ব নোৱাৰি। ব্ৰহ্মবৈৱৰ্ত পুৰাণ পঢ়িলে গোপীসকলক কিন্তু আপোনালোকে ভকত বুলি নক'ব। গোপীসকল আচলতে অলপ বেলেগ ধৰণৰহে কথা হয়। বাৰু, ৰাসক্ৰিয়া হৈ গ'ল। শুকে পৰীক্ষিতক কৈ আছে ভাগৱত, পৰীক্ষিতে শুনি গৈ আছে। পৰীক্ষিতৰ মনত এটা খোকোজা আহিলে, বোলে জগত ঈশ্বৰ হুয়া মুৰাৰী, কিৰিলা কেনে পৰগোপ নাৰী। যে ঈশ্বৰ, জগতৰ ঈশ্বৰ হৈ পেলাই লোকৰ নাৰীক কেনেকৈ ক্ৰিয়া কৰিলে, কেনেকৈ ক্ৰিয়া কৰিলে, এইটো কি কথা হ'ল? তেতিয়া শুকে ক'লে যে এই কৈছে আৰু গাই এৰা দিয়া কথা যে তেজস্বীৰ যেন নাহি বিষাদ। এইটো প্ৰশ্ন আহিলে, তেজস্বী হ'লে তেতিয়াহ'লে যিহকে তিহকে ক'ব পাৰিব নেকি? আচ্ছা, তাৰপাছত কৃষ্ণই যেতিয়া ক'লেগৈ যে মই মানুহ 4 চাম আছে, যিটো ব্ৰহ্মজ্ঞানী দেখে হবে মিছা। ব্ৰহ্মজ্ঞানী হ'লে চব বস্তু অসাৰ দেখে। যিটো পূৰ্ণ ভোগে নাহি ইচ্ছা, যি সম্পূৰ্ণ পূৰ্ণই হৈ আছে তাক আকৌ ভোগ, গোপীৰ লগত ক্ৰিয়া কৰা একো অৰ্থ নাথাকে। যিটো পূৰ্ণ ভোগে নাহি ইচ্ছা, যিটো মহা অহংকাৰী একোকে নেমানে,
যিটো মহামূৰ্খ একোকে নুবুজে, এই 4 শ্ৰেণীৰ মানুহ আছে। আৰু কৃষ্ণই কৈছে যে এই 4 শ্ৰেণীৰ মানুহৰ ভিতৰত মই শ্ৰেণীটো নপৰোঁ। মই আপ্তকাম। আপ্তকাম মানে মই এইবোৰত নাই আৰু, মই ওপৰত আৰু, মই একেবাৰে ওপৰত। মোক কোনো মায়া মোহ স্নেহ শ্ৰদ্ধা কথা বতৰা মোক এইবোৰ একোৱে নাপায়গৈ। গতিকে বহুত ওপৰত যায়। গতিকে মায়া মোহৰ কথা যেতিয়া ওলাওঁতে এটা কথা ক'ব লাগিব, অৰ্জুনক কি শিকালে? অৰ্জুনক শিকালে যে দেহাটোহে মৰে, আত্মাটো নমৰে। সেইটোৱে শিকালে গীতাত। বাৰু চতুৰ্থ স্কন্ধত তেনেকুৱা এটা কথাও আছে, যেতিয়া হেৰি মৰিছে, পিথু ৰজা মৰিছে, যেতিয়া তেওঁ পত্নী কেতি তেওঁ কান্দা কটা কৰিছে। তাৰপিছত তেওঁ এটা আত্মজ্ঞান আহিলে যে এইটোতো কান্দি কাটি লাভ নাই, আত্মাটোতো মৰা নাই। আমাৰ গীতাৰ শিক্ষাটো সেইটোৱেই। কিন্তু প্ৰশ্ন হ'ল, আমি যিহেতুকে জাগতিক পৃথিৱীখনত আছোঁ, আমাৰ প্ৰেমটো হৰিটোৰ লগতহে হয়, আত্মাটোৰ লগত আমাৰ প্ৰেম নহয়। আমাৰ প্ৰেমটো হৰিটোৰ লগতহে হয়। আপুনি মোৰ বন্ধু, আপোনাৰ হৰিটোৰ লগতহে মোৰ বন্ধু, আত্মাৰ লগত বন্ধু নাই। স্বামীজনে তিগৰাকীক ভাল পায়, সেইটো আত্মাৰ লগত বন্ধু। কি দেহৰ লগত বন্ধু, তাত আত্মাৰ সম্পৰ্ক নাই। ল'ৰাটোৱে দেউতাকক ভাল পায়, সেইটো দেহৰ লগত সম্পৰ্ক, আত্মাৰ লগত সম্পৰ্ক নাই। গতিকে আমি যিবোৰ ঐহিক পৃথিৱীত থকা মানুহ, এই মানুহখিনিয়ে মায়াটো ছেদ কৰাটো সিমান সহজ নহয়। আৰু মায়া ছেদ কৰিবলৈ যিবোৰ অস্ত্ৰ দিছে, সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে, মায়া ছেদ হ'ব। আৰু যদি সেই অস্ত্ৰবোৰ ব্যৱহাৰ কৰিব পৰা নাযায়, তেতিয়াহ'লে মায়াটো ছেদ নহ'ব। মায়াটো জন্মৰ লগে লগে মায়াটো লগাই দিলে দেখোন। মানুহৰ 6টা বিকাৰ আছে। বিকাৰ 6টা হ'ল স্থিতি, গছ গছনি, মানুহ, গৰু ম'হ, মানুহ দুনু সকলোৰে সেই 6টা বিকাৰ আছে। স্থিতি, প্ৰথমতে জীৱটোৱে স্থিতি লয়। তাৰপিছত সৃষ্টি হয়। সৃষ্টি হৈ বিকাশ হ'ব। এটা ল'ৰা জন্ম হৈছে, মতা নে মাইকী জন্ম হ'লে গম পাব। গুটি এটা দিছিলে আপোনাক, গুটিটো কি গছৰ গুটি ধৰা পৰিব, কি গছ হ'ব, হয়নে? গতিকে বিকাশ হৈ গ'ল। বিকাশৰ পাছত পৰিণতি আহিলে। পৰিণতি মানে ল'ৰাটো ডাঙৰ হ'ল, ভালকৈ ৰাখিলে, সেই গছজোপা বা কি গুটি লাগিলেগৈ, এইটো হ'ল পৰিণতি। তাৰ পাছত লাহেকৈ পৰিণাম। গছৰ গুটি খালে আৰু গছ বুঢ়া হৈ আহিলে। মানুহজনে যি লীলা খেলা কৰিব লাগে কৰিলে, তেওঁ অৱক্ষয় হৈ আহিলে, আৰু শেষত পতন। গছ গছনি, গৰু ম'হ, হাতী ঘোঁৰা সকলোৰে একেটাই। গতিকে এই 6টা বিকাৰৰ পৰা যদি বাচি যাবলৈ লাগে, তেতিয়াহ'লে এই ভাগৱতত কৈছে যে একান্ত চিত্তে কৃষ্ণক চিন্তিব লাগে। কৃষ্ণক যিহেতুকে কৃষ্ণস্তু ভগৱান স্বয়ং, যে কৃষ্ণই একমাত্ৰ ভগৱান। যিজনক স্মৰণ কৰিলে আচলতে মানুহৰ মুক্তি হয়। যিজনক ভক্তি কৰিলে মানুহৰ সিদ্ধি হয়। আমি এতিয়া গোটেই মানুহবোৰ পাৰ বিচাৰিহে ঘূৰি ফুৰিছোঁ। পাৰ লাগে আমাক, পাৰ। আমি ইয়াত যিমান মানুহ আছোঁ সকলোকে পাৰ লাগে। এতিয়া এই ঘোষা থাকি আছে, 10 পাৰ ঘোষা বুলি কয়। অপাৰ সংসাৰ হিন্দু আৰু বিষ্ণুহে সমস্ত পাৰযত, পাৰ আছে তাত পৰমাত্মা ৰূপে, তেন্তে জানা তুমি ব্ৰহ্ম পাৰ, পাৰ ভূত যত পাৰ, সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। 10টা পাৰ। আপোনাক পাৰ লাগে।
আপোনাৰ মাইকীগৰাকী গা ভাল নাই, দলত ছাগলী এটা কৰিলে ভাল পালে, আপুনি কৈছে যে পাৰ পালোঁ, হ'লনে? আপোনাৰ ল'ৰাটো গা ভাল নাই, বেজৰ ওচৰলৈ তাবিজ এটা পিন্ধাই দিলে, অকণমান ভাল পোৱা নিচিনা হ'ল, আপুনি ক'লে পাৰ পালোঁ। কিন্তু সেইবোৰ একো পাৰ নহয়। সমস্ত পাৰৰ বিষ্ণুহে পাৰস্বৰূপ। আপোনাক বিষ্ণুৱে কিবা নকৰিলে সেইবোৰে কিবা কৰিব নোৱাৰে। বিষ্ণুৱে যদি আপোনাক জীয়াই নাৰাখে এইবোৰে ৰাখিব নোৱাৰে। গতিকে বিষ্ণুক চিন্তা কৰাটো অত্যন্ত দৰকাৰ। এটা সাধু আছে, এখন মুকলি পথাৰত মানুহ এটাক বাঘ এটাই খেদি নিলে। মানুহটো পাৰ দৰকাৰ হ'ল, যে পাৰ বিচাৰিছে, পাৰ বিচাৰি গছ এজোপাত উঠি দিলেগৈ, ভাবিলে পাৰ পাইছোঁ। গছজোপা তললৈ চাই দেখিছে যে কটোৱালে গছজোপা কাটি আছে। তেতিয়া দেখিলে এইটো সৰ্বনাশ, সেইটোতো আচল পাৰ নহ'ল। গতিকে ওচৰৰ গছ এজোপালৈ জাপ পাৰি গুচি গ'ল। ওচৰৰ গছজোপা তললৈ চাই দেখিলে তাত এটা প্ৰকাণ্ড অজগৰ সাপ কুঁৱা এটাত মুখ মেলি আছে, পৰিলেই খাব। তেতিয়া সি তাৰ বিচ্যুতি হৈ গ'ল যে এইবোৰতো আচল পাৰ নহয়, কি হ'ব এতিয়া। তেতিয়া একান্ত চিতেৰে খন্তেকলৈ সি ভগৱানক চিন্তা কৰিলে, আৰু ভগৱানে কিবা এটা অমৃত এটা তাৰ জিভাত পেলাই থৈ গ'ল। আৰু সেই মুহূৰ্তৰ পৰা তাৰ সাপৰ ভয়, বাঘৰ ভয়, মৃত্যু ভয় একো নাইকিয়া হৈ গ'ল। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে যে ভকত যেতিয়া হ'ব তেতিয়া সিংহে যেন ভ্ৰময় নিৰ্ভয়ে। বনৰ সিংহ যেনেকৈ নিৰ্ভয়ে সৈতে ঘূৰিব পাৰে, ভকতো তেনেকৈ নিৰ্ভয়ে ঘূৰিব পাৰে। ভকতৰ ভয় আছে ক'ত? ভকতৰ ভয় নাই। গতিকে সেই ভয়হীন ভকত, সিংহৰ দৰে ঘূৰিব পৰা ভকত আচলতে সৃষ্টি হ'বৰ কাৰণে ভাগৱতে আমাক কৈ আছে, আৰু ভাগৱততে সেই দৰৱটো সোমাই আছে। ভাগৱতৰ সেই আছে, আজি ভাদ মাহ, ভাদ মাহটোক সিংহ মাহ বুলি কয়। ৰেৱতী নক্ষত্ৰ সিংহ ৰাশিত বৰ প্ৰকট হৈছে, সেইকাৰণে ভাদ মাহটোক সিংহ মাহ বুলি কোৱা হয়। সিংহ মানে নাম সিংহ, যে ভাদ মাহৰ গোটেই মাহটোৰ নাম গাব লাগে। কেলৈ? আমাৰ মানুহে কয় না ভাদ মাহটো পবিত্ৰ মাহ। কিহৰ কাৰণে পবিত্ৰ? শংকৰদেৱৰ মৃত্যু তিথি, মাধৱদেৱৰ মৃত্যু তিথি, মানুহ মৰাত মাহটো পবিত্ৰ হয় নি? শ্ৰীকৃষ্ণৰ জন্মদিনটো মানি ল'লোঁ বাৰু, মানুহ মৰিলে পবিত্ৰ মাহ হ'ব নেকি? শ্ৰীকৃষ্ণৰ জন্মদিন মানিলোঁ বাৰু, ঠিকে আছে। আৰু এই সিংহৰ যিটো আপোনাৰ নাম সিংহৰ, এইটো মানি ল'লোঁ ভাদ মাহ, ঠিক আছে। তাতোকৈ এটা ডাঙৰ কথা আমাৰ মানুহে নকয়, সেইটো হ'ল এই মাহটোতে মহাভাগৱত পৰীক্ষিতৰ মৃত্যু হৈছে, নৱমী, শুক্লা নৱমী। যিজনক শুকে ভাগৱত পঢ়ুৱাইছিলে, সেই পৰীক্ষিতৰ মৃত্যু হৈছিলে। সেইকাৰণে ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়। আৰু এই মাহটোত আচলতে নাম কীৰ্তন কৰিলে, বা এই মাহটোত যদি কোনোবা মৃত্যু হয়, তেওঁ বৈকুণ্ঠলৈ যায় বুলি শাস্ত্ৰত লিখা আছে। গতিকে এই মাহটোক পালন কৰিবলৈ যাওঁতে সদাচাৰী হৈ, সদাচাৰ থাকিব লাগিব, সাত্বিকতা থাকিব লাগিব, অন্তৰখন খোলা হ'ব লাগিব, ৰাগ দেশ, দম্ভ দেশ, কুচুট কপট নাথাকিব লাগিব। আৰু সেইটো ভাৱেৰে সৈতে যেতিয়া ইয়াত নাম ল'বলৈ আহিব, তেতিয়া ক্ৰিয়া কৰিব, নহ'লে দিগদাৰ আছে। এই ভাগত আছে নহয়, সেইপিনে লাইন বহিলোঁ, এইপিনে লাইন বহিলোঁ, সেইখিনিতে নামাচাৰ্য বহিলে। নামাচাৰ্যই কি নাম লগাই দিলে? যাদৱ মাধৱ উধাৰা বাপ, কতনো সহিব সংসাৰৰ তাপ। আমি বোৰে গালোঁ, নামাচাৰ্যই লগাই দিলে। কি বুলি ক'লে? যে হে যাদৱ, হে মাধৱ, পৃথিৱীত তাপ কিমান সহ্য কৰিম, আচলতে মোক উদ্ধাৰ কৰা, এই বুলি ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ।
কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত পৃথিৱী তাপলৈ মনত পৰে জানো? তিনিটা তাপ, তিনি তাপে হুয়া সন্তাপিত, তিনিটা তাপ আধি ভৌতিক তাপ। এতিয়া ভূমিকম্প এটা মাৰে যদি আমি গোটেইবোৰ লৰ নামাৰিমনে? আধি ভৌতিক। বিৰাট ধুমুহা এটা মাৰি যদি নামঘৰৰ টিংটো উঠাই নিয়ে আমি ঘৰলৈ চব গুচি নাযামনে? আধি ভৌতিক তাপ। আধি ভৌতিক তাপৰ পৰা মানুহ ৰক্ষা পাবলৈ উপায় নাই। এতিয়া যদি এইখিনি বজ্ৰপাত এটা পৰে, বজ্ৰপাতটো পৰিলে ঘৰটো এৰি থৈ আহিলে, ল'ৰাটো থাকি আহিলে, মানুহজনী থাকি আহিলে, কি হৈছে যাওঁ ঘৰলৈ যাওঁ, লাগি গ'ল হুলস্থুল। আধি ভৌতিক। আধি জৈৱিক তাপ। বাঘে খাব, সিংহই খাব, সাপে খাব, এইবোৰে খাব, কিবা কিবি খাব। জীৱৰ পৰা যিটো তাপ আহে, জীৱ, এইখিনি যদি সাপ এডাল আহি নাচি ফুৰেহি, আপোনাক কোনোবা থাকিব নি ইয়াত? ইয়াত কোনোবা থাকিব নি? ভাল যদি চকৰি ফেটি সাপ এটা ইয়াত এইফালৰ পৰা সেইফালে, সেইফালৰ পৰা সেইফালে নাচি ফুৰে, কোনোবা থাকিব নি? বা কিবা কাৰণে যদি বাঘ এটা সোমাই আহে, নাথাকে। শেষৰটো তাপেই হ'ল সাংঘাতিক তাপ, সেইটো হ'ল আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপ মানে হ'ল যে মই 84 লক্ষ জীৱন অতিক্ৰম কৰি মানুহৰ জন্ম পাইছোঁহি। 84 লক্ষ জোনী জাত হৈ মই আহি এইবাৰ মানুহ হৈছোঁহি। গতিকে যিহেতু মানুহ হৈছোঁহি, গতিকে মই মানুহৰ কাম কৰি ইয়াৰ পৰা সংসাৰৰ পৰা বিদায় মাগিব পাৰোঁ নে নোৱাৰোঁ, এইটোৱে হ'ল আধ্যাত্মিক তাপ। 84 লক্ষ জীৱন মনুষ্য, কিন্তু ইয়াত যদি বেয়া কাম কৰি যায় বিপদ আছে। কিন্তু সেইটো আমাৰ নামঘোষাত লিখা আছে। মনুষ্য জন্মৰ কৰ্মে অনেক জনিত ফুৰি, বাৰে বাৰে ভমিলো অপাৰ, কতনো ভুন দিলোঁ নাহি পাৰ। যে মনুষ্য জন্মত মানুহ হৈ মই যিবোৰ কাম কৰিলোঁ সেইবোৰত মোৰ বৰ কিবা হৈ গ'ল, গতিকে আকৌ বাৰে বাৰে ভমিছোঁ অপাৰ, কতনো ভুন দিছোঁ নাহি পাৰ। কিমান ভুন দিছোঁ তাৰ পাৰ নাই। ইবাৰ কৰোণাময়, হে প্ৰভু মই আকৌ মানুহ হ'লোহি। ইবাৰ কৰোণাময় শৰণে শৰণ ল'লোঁ, নকৰিবা মোক পৰিহাৰ। যে মোক আৰু এবাৰ তুমি নেৰিবা, মই আকৌ মানুহ হ'লোহি। মই আৰু কিমান জুনিজাত হ'ম। জুনিজাত হৈ মোৰ সংসাৰ একদম ত্যক্ত হৈ গৈছে। তেতিয়াৰ দিনত মানুহবোৰ জুনিজাত হয়। আজি এতিয়া যদি প্ৰশ্ন সোধা যায়, কিমান জুনিজাত সন্তান আছে সুন্তলীচিগাত? জুনিজাত সন্তান নাই, গৰ্ভজাত সন্তান আছে। জুনিজাত সন্তান নাই। অকণমান পেটটো বিষালে ফালি কেঁচুৱা উলিয়ালে। আগতে কি আছিলে? 3 দিন 4 দিন কষ্ট ভুগি থাকে ল'ৰা জন্ম দিবলৈ। আৰু সেই যে কষ্ট ভুগি থাকে, কষ্ট ভুগি থকা মাকজনীয়ে ল'ৰাটোলৈ যিটো চেনেহ, এই পেটটো ফাটি উলিয়াই অনা, পেটটো ফালি উলিয়াই অনা ল'ৰাটোলৈ সেইটো চেনেহ থাকিব নোৱাৰে। সেইকাৰণে কথা এটা আছে যে সন্তানে সন্তাপ দিয়াই পুত্ৰই পালন কৰে। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটো বাইকে সৈতে পৰি আছে ৰাস্তাত, সন্তাপ। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটোৱে মদ খাই ৰাস্তাত পৰি মানুহ মাৰিছে, সন্তাপ। আহি আপোনাৰ টেটুত চেপা মাৰি ধৰিছেহি যে মোক ভাল বাইক এখন লাগে বুলি আপোনাৰ টেটুত চেপা দিছেহি, সন্তাপ। হয়নে? ভাতগাল সজাই থৈছে, আহি পেলাই ঘাংকৈ দলিয়াই ইফালে পেলাই দিছে, সন্তাপ। আপুনি বিচনাত টোপনি যাব নোৱাৰে। গতিকে এই সন্তানৰ পৰা সন্তাপ। সেই সন্তানটোক পুত্ৰৰে পৰিৱৰ্তন কৰিব লাগিব। তাক সংস্কাৰ দিব লাগিব, তাক শিকাব লাগিব, তাক ধৰ্মৰ কথা শিকাব লাগিব, তাক চৰিত্ৰৰ কথা শিকাব লাগিব, তাৰ সামাজিক মূল্যবোধৰ কথা শিকাব লাগিব।
তাক গোটেই বস্তুখিনি শিকাই এজন সংস্কাৰী মানুহ তৈয়াৰ কৰিব লাগিব, তেতিয়াই সি আপোনাক পালিব, নহ'লে ক'ত পালিব আপোনাক? তেনেকুৱাতো আছে এইবোৰ। এইখন মই এটা দিছিলোঁ, 2,85,00,000 মানুহে বক্তৃতাটো চালে। বক্তৃতাটো আছিল যে ল'ৰাটোৱে ঘৰ এটা সাজিছে 3 মহলীয়া, হিত তাত নিয়ন্ত্ৰিত। তাত কুকুৰটোলৈ ৰুম এটা আছে, মাক বাপকলৈ ৰুম নাই। সেইটো বহুত চলিলে। কুকুৰটোলৈ ৰুম এটা আছে, কিন্তু মাক বাপকলৈ ৰুম নাই। মাক বাপকৰ আস্থাটো সিমানেই। তেতিয়া কৃষ্ণক ৰুক্মিণীক বিয়া দিছিলে নহয় কৃষ্ণলৈ। দিওঁতে শশীপ্ৰভাই খুব কান্দিছে, ছোৱালী উলিয়াই দিওঁতে খুব কান্দিছে। আৰু পঞ্চকোটি পুত্ৰ মাতে মাজে জীও একো সানি, সন্মুখে জানিবা মোৰ জীও, কাবও কৰিছোঁ হেৰা পালিবা গোসানী, বিয়নী যেহেন আপোনাৰ জীও। কলায়ে বোকায়ে তুলিলোহু দুখে, ৰুক্মিণী শিশুমতী, দিনে পঞ্চদোষ ক্ষমিবা বিয়নী কৰিছোঁ মই মিনতি। ছোৱালী চমজাই দিওঁতে মাকে বুলি কান্দিছে। এইটো আমাৰতো হয়। আচ্ছা, আজিকালি নাই বাৰু। তেতিয়া কৃষ্ণ মাকে বিয়নীয়েকক ক'লে, বিয়নী কি কান্দি মেলি আছাহে, এইবোৰ কান্দিব নালাগে নহয়। তোমাৰ এখে যি জোঁৱাই, তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা আমি হৈব পৰ। কথাটো বুজি পাইছেনে? তোমাৰ এখে যি জোঁৱাই, তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা আমি হৈব পৰ। আমি দৰাৰ মাক ক'ৰবাতে থাকিম, তুমিহে আপোন হ'বা। সেইকাৰণে এতিয়া দৰা বা ঘৈণীয়েকৰ মাক বাপেকক মা দেউতা বুলি কয়, নিজৰ মাক বাপেকক কি বুলি কয়? বুঢ়া বুঢ়ী বুলি কয়, বুঢ়া বুঢ়ী বুলি কয়। গতিকে তুমিহে আপোন হৈবা আমি হৈব পৰ। এই যিটো পদ্ধতি চলি আছে এতিয়া, সমাজখন কেনেকৈ বদলি গৈছে এতিয়া? সমাজখন বদলি যাবলৈ আৰু কোনো উপায় নাই এতিয়া। সমাজ একদম চূড়ান্ত ৰূপত বদলি গ'ল। সমাজ বদলি হৈ আমি পুৰণি যিবোৰ মানুহ, এই পুৰণি মানুহবোৰ থাকিবলৈ ঠাই নাইকিয়া হৈ গ'ল। এতিয়া আৰু এটা কথা ওলাইছে নহয়, ডাঙৰ কথা সেইটো। সেই কথাটো আপোনালোকৰ ফালে হৈছে নাই ক'ব নোৱাৰি, এইফালে হৈছে। একে ঘৰৰ পৰা দুজনী বোৱাৰী পলাই গৈছে। সেইবোৰ কি হৈছে? কিহৰ কাৰণে? খাবলৈ নাপাই গৈছে? নহয়। পিন্ধিবলৈ নাপাই গৈছে? নহয়। পকা ঘৰ নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? সতি সন্ততি নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? চাৰিত্ৰিক যিটো দুৰ্বলতা, চাৰিত্ৰিক যিটো স্খলন, সেই স্খলনটোৰ কাৰণে তেওঁলোকে সেইটো কামত লিপ্ত হৈছে। সেইটো আদৰ্শ হ'ব নোৱাৰে, সেইটো গৰিহণাৰ যোগ্য, সেইটো গৰিহণা দিব লাগে। গতিকে সমাজখন ঠিককৈ ৰাখিবলৈ আৰু এটা কথা আপোনালোকক মই কৈ থ'লোঁ দেই, ব্যৱসায়ৰ কাৰণে যে এটা বস্তু উলিয়াইছে, এইটো বৃদ্ধ আশ্ৰম। বৃদ্ধ আশ্ৰম সেইটো ব্যৱসায়। আমাৰ সংস্কৃতিত বৃদ্ধ আশ্ৰম নাই। আমাৰ মাক বাপেকে নোৱাৰিলে ভাৰ পাতি লৈ ফুৰা উদাহৰণহে আছে। আমাৰ মাক বাপেকে নোৱাৰিলে ভালকৈ তেওঁলোকক সেৱা শুশ্ৰূষা কৰা কথাহে আছে। এইটো পালিব নোৱাৰি বৃদ্ধ আশ্ৰমত থৈ আহোঁগৈ বুলি গোটেই ভাগৱত দিয়ক, ভাগৱতে নাই কোৱা। ভাগৱতে সেইটো কোৱা নাই। যদি ভাগৱতকে সাক্ষী কৰি আমি চলি আছোঁ, তেতিয়াহ'লে ভাগৱতে সেইটো আমাক কোৱা নাই। ভাগৱতে কিছুমান বিসংগতিপূৰ্ণ কথা কৈছে, কিন্তু এইটো কথা কোৱা নাই। ভাগৱতে কৈছে যে আমি এতিয়া ভকতি কৰিবই নালাগে। আমিতো ভকতি কৰিবই নালাগে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই 3 জাতি নুশুনিবে কৃষ্ণৰ কথাক কাণ পাতি। নুশুনে, আজিকালি নুশুনে নহয়, এইবোৰ নুশুনে। কৈবৰ্ত অন্তৰ্য আৰু বৈশ্যগণ ঈশ্বৰৰ কথা শুনি থাকে সৰ্বক্ষণ। অন্তৰ্জাতিসকল, কৈবৰ্তসকল, যিবোৰ বৈশ্য আছিলে, যিবোৰ মানুহ,
সেই মানুহবোৰেহে ভকতি কৰিব এতিয়া। আমাৰবোৰৰ মাজত এতিয়া ভকতি নাই। আমাৰবোৰৰ মাজত ভকতি নাই মানে কিয়? আমাৰ বিশ্লেষণটো বেছি হৈ গ'ল, বেছি বিশ্লেষণ হৈ গ'ল। এতিয়া দশম স্কন্ধটোকে যদি আপুনি বিশ্লেষণ কৰে ঢেৰ বস্তু ওলাব, ঢেৰ কিবা উলিয়াব। এইটো আপোনাৰ ইঙলা, এইটো পিঙলা, এইটো সুষমা, ঢেৰ তেনেকুৱা ব্যাখ্যা কিছুমান উলিয়াব। কিন্তু কথাটোতো বাস্তৱ কথা, তাত ইঙলা পিঙলা সুষমাৰ কথা নাই। ইঙলা পিঙলা সুষমাটো হ'ল একদম আধ্যাত্মিকৰ চূড়ান্ত পৰ্যায়। সেইটো পৰ্যায়লৈতো এইখন যোৱাগৈ নাই, এইটো যোৱা নাই। গতিকে এইটো বাস্তৱ কথা এটা। সেইকাৰণে এই কথাখিনি আচলতে পঢ়োঁতেও অলপমান মন কৰিব লাগে। আৰু এই কিতাপবোৰো সৰ্বনাশ কৰিব। এতিয়া ভাগৱত বহুত আছে নহয়। এইখন কাৰ গাইছে? দত্ত বৰুৱা গাইছে। হয়নাথ দত্ত বৰুৱাখন গাইছে, সেইখন বেয়া নহয় বাৰু। কেশৱানন্দ বুলি এজনৰ এখন আছে। হয়নাৰায়ণ দত্ত বৰুৱাত নিমিনৱ সম্বাদ নাই, কেশৱানন্দৰ নিমিনৱ সম্বাদ আছে। তাৰপাছত আছে নবীন শৰ্মা বুলি এখন, সেইখনত এইবোৰ অকণ অকণ দাস গজেন্দ্ৰ যুদ্ধখন কিমান ডাঙৰ যুদ্ধ, চতুৰ্থ স্কন্ধৰ। সেইখনত কিমান আধ্যাত্মিক কথা আছে। তাত কেইটামান লাইন লিখিয়ে সেইখন সামৰিছে। বিষ্ণু পুৰাণ, আমাৰ সকলো ধৰ্মৰ একদম মূল গ্ৰন্থখনে হ'ল বিষ্ণু পুৰাণ। সেই বিষ্ণু পুৰাণে যিটো কয় আমি সেইটোকে মানিব লাগে। হৰিবংশ বুলি এখন আছে। এতিয়া হৰিবংশই কয় শাওণত অষ্টমী পাতিবা, আমাক ভাগৱতে কয় ভাদত অষ্টমী পাতিবা। গতিকে শাস্ত্ৰবিলাকৰো কোনো মত হেৰি নাই। শাস্ত্ৰ অনেক শাস্ত্ৰৰ ভিন্ন মত, কেৱে তাৰ নপাৱন্ত তত, ব্ৰহ্মাহৰে নপাৱন্ত পাৰ, মনুষ্য বুজিবে কিবা তাৰ। যে ভাগৱতৰ শাস্ত্ৰৰ সীমা নাই। গতিকে আচলতে কথা হ'ল বুদ্ধিক হতস্থ কৰিয়া আপোন আত্মাক জানে নিশ্চয়। মূল বস্তুটো হ'ল বুদ্ধিক হতস্থ কৰক, আত্মাক হতস্থ কৰক, আৰু সেই আত্মাতে ঈশ্বৰক বিচাৰক। আপুনি কৈছে এইটো মোৰ ল'ৰা, ক'ত পালে আপুনি ল'ৰাটো? আপুনি ক'ত পালে ল'ৰাটো? যদি আপোনাৰ ল'ৰা, আপুনি থাকোঁতে ল'ৰাটো কোনে মাৰি নিব পাৰেহে। কিন্তু সিটো মৰি গৈছে। অপাৰ সংসাৰৰ নাও ডুবু ডুবু পাই, আপুনি আচন্ত পিতৃ পুত্ৰ মৰি যায়। কোনে নিলে সেইটো? গতিকে আমি ওপৰতে কিছুমান কৰোঁ। ৰোগীজনে ঔষধত লয় হৰণ, ঔষধৰ সমে দেখা তাহাৰ মৰণ। নৌকাত হৰণ লয় মজিয়া সাগৰে, নৌকা সমে দেখা সাগৰতে মজি মৰে। কামাতুৰ স্ত্ৰীকৰ স্বামীয়ে লয় হৰণ, এহিমতে ঈশ্বৰক নলৱে হৰণ। দুখ এৰাই বাক মাত্ৰ কৰয় যতন, বৃথা কৰয় যতন। ঈশ্বৰক সেইটো আস্থাৰে সৈতে নধৰে। দ্ৰৌপদী বস্ত্ৰ হৰণ হওঁতে কি কৈছিলে? কৃষ্ণই দ্ৰৌপদীক ধৰি, দ্ৰৌপদীয়ে কৃষ্ণক সুধিছে যে মোৰ বস্ত্ৰ হৰণ কৰোঁতে তোমাক ইমান মাতিলোঁ, তুমি মোৰ ওচৰত নাহিলে। তেতিয়া কৃষ্ণই ক'লে তুমিতো মোক মতা নাই, তুমি তোমাৰ গাৰ কাপোৰখন যিমান টানকৈ ধৰি আছা সিমানটো হেঁপাহে মোক মতা নাই তুমি। তথাপিও তোমাৰ লাজটো নিবাৰণ হ'ব নিমিত্তে মই তোমাক কাপোৰ দিলোঁ। গতিকে এই যিটো বৈষ্ণৱ মাৰ্গ, এই বৈষ্ণৱ মাৰ্গটো তেনেকুৱা এটা মাৰ্গ। যেতিয়া অশ্বত্থামাই দ্ৰৌপদীৰ ল'ৰা 5টা কাটি লৈ আহিলে, দ্ৰৌপদী বেজাৰত শেষ নাই, ইমান বেজাৰ লাগিছে। তেতিয়া অৰ্জুনে ক'লে যে মই অশ্বত্থামাৰ মূৰটো কাটি আনোগৈ, তুমি ৰ'বা খন্তেক। তাৰপৰা ধৰি আনিলেগৈ অশ্বত্থামাক। দ্ৰৌপদীয়ে ক'লে যে ইয়াক মেলি দিয়া, মেলি দিয়া, মেলি দিয়া, মেলি দিয়া, মেলি দিয়া। কেলে? বোলে মই যিটো পুত্ৰ সন্তাপ পাইছোঁ এইটো মই বুজিছোঁ, ইয়াক হত্যা কৰিলে গৌতমীয়েও সেই একেটাই সন্তাপ পাব, তেওঁক সেইটো সন্তাপ দিয়াত মই নাই। গতিকে তেওঁক মুকলি কৰি দিয়া। সেইটোৱেই হ'ল বৈষ্ণৱ দৰ্শন, সেইটোৱেই হ'ল বৈষ্ণৱৰ আচল কথা।
আচৰণ মাৰিলেও কাটিহাৰ নকৰে দুনাই ঈশ্বৰকে সঁচা মানি থাকে সৰ্বদাই। গতিকে ঈশ্বৰৰ ইচ্ছা আমি মানুহ হৈ আছোঁ। ঈশ্বৰৰ ইচ্ছা আজি বৰষুণ অহা নাই, ঈশ্বৰৰ ইচ্ছা ধুমুহা অহা নাই, ঈশ্বৰৰ ইচ্ছা বজ্ৰপাত অহা নাই। সেইকাৰণে অৰ্জুনক কথাবোৰ কৈ লাষ্টত অৰ্জুনে কি ধৰিলেগৈ যে আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে? আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে? তেতিয়া কৃষ্ণ বিম্বত পৰি ক'লে যে তুমি আমি আদি হবে প্ৰকৃতিৰ অৱশ্য, প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য। যে মই কি ঈশ্বৰ? মই ঈশ্বৰৰ প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়, মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়। প্ৰকৃতিৰ যি ইচ্ছা সেই ইচ্ছা চলি যাব, মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয়। গতিকে তুমি আমি আদি হবে প্ৰকৃতিৰ অৱশ্য, প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য। গতিকে প্ৰকৃতিয়ে যিটো কৰে, আপুনি জন্ম হৈছে, ল'ৰাটো গৰ্ভত থিতি হৈছে, প্ৰকৃতিৰ নিয়মহি জন্ম হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি কেৰেহুৱা হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি ডেকা হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি বিয়া বাৰু সংসাৰ পাতি ল'ৰা ছোৱালী জন্ম দিব লাগে, প্ৰকৃতিৰ নিয়মহি বৃদ্ধ হ'ব লাগে, প্ৰকৃতিৰ নিয়মহি মৰিব লাগে। তাত ঈশ্বৰৰ কোনো সম্পৰ্ক নাই, ঈশ্বৰৰ একো সম্পৰ্ক নাই। ঈশ্বৰৰ সম্পৰ্কটো হ'ল আপোনাৰ আত্মাৰ লগত। আপোনাৰ আত্মাটো আচলতে ঈশ্বৰত কিমান সমৰ্পিত হৈছে, ঈশ্বৰৰ লগত সম্পৰ্কটো সেইটোকে ইয়াত কৈছে যে এই ডাঙৰ বাক্যটা তাত লিখিছে, কটাক্ষে কাটিলে কি বধ নালাগয়, অস্ত্ৰে কাটিলেহে কটা। এই গোপীজনী কৃষ্ণই কিবা কিবি কলত তাই কৈছে যে কটাক্ষে কাটিলে কি বধ নালাগয়, মানে কাট মাৰি কথা ক'লে কি বধ নালাগে নেকি? অস্ত্ৰে কাটিলেহে কটা নেকি? গোপীয়ে কৈছে যে কাট মাৰি মোৰ হৃদয়ত আঘাত দি কোৱা কথাটোৱে হ'লে মোক বধ কৰা নহয় নেকি? অস্ত্ৰে কাটিলেহে কটা নেকি? সেইকাৰণে আপোনাৰ হৃদয়ত যিহেতুকে ভগৱান আছে, মোৰ হৃদয়তো ভগৱান আছে বুলি আপুনি বিশ্বাস কৰক। আপোনাক মাৰটো মাৰিলে আপুনি যে দুখ পায়, সেই একেটা দুখকে মোক মাৰিলেও যে মই দুখ পাম সেইটো উপলব্ধি কৰক। আপোনাৰ ভোক লাগিলে পেটত পুৰণি উঠে, মোৰ ভোক লাগিলেও যে পেটত পুৰণি উঠে সেইটো উপলব্ধি কৰক। আপোনাৰ ঘৰত কোনোবা ঢুকালে আপোনাৰ যিটো বেজাৰ লাগে, আনৰ ঘৰত কোনোবাজন ঢুকালেও সেই একেটা বেজাৰে লাগিছে বুলি আপুনি উপলব্ধি কৰক। সেইটোৱেই হ'ল মানৱতাবাদ, সেইটোৱেই হ'ল গীতাৰ দৰ্শন, সেইটোৱেই হ'ল আচল ভকতি। ইদৰে ভকতি বুলিতো একো বস্তু নাই। ক'ত আছে ভকতি বুলি? কিবা বস্তু আছে নেকি? ভকতি বুলি বোলে কিনি অনা কিমান ল'ব মই খাই দিওঁ হৈ যাব, সেইটোতো বস্তুটো নহয়, সেইটোতো নহয়। এতিয়াতো ঈশ্বৰক দেখিবলৈ দিয়া নাই নহয়, ঈশ্বৰক ভজিবলৈহে দিছে। ঈশ্বৰক পাবলৈ দিয়া নাই, ঈশ্বৰক ভজিবলৈ দিছে। যে তুমি ভজনা কৰা, ঈশ্বৰক নোপোৱা। তুমি ক'ত পাবা? কলি যুগত এতিয়া ঈশ্বৰক পাবলৈ নাই নহয়, ঈশ্বৰক নোপোৱা। ঈশ্বৰক ক'ত পাবা? সন্তৰ সংগত পাবা। সন্তৰ সংগত, ভকতৰ সংগত ঈশ্বৰক পাবা। আৰু সেই ভকতৰ সংগত মই নিজে থাকোঁ। সেইকাৰণে আপুনি এটা সকাম এটা পাতিছে যেনিবা, 5জন ভকত মাতিলে, আপুনি ভাবিলে যে এইজন গৰু চোৰ, এইজন জেওৰা চোৰ, এইজন হাঁহ চোৰ, এইজন ধান চোৰ আৰু এইজন জেওৰা চোৰ। ভকত কাক মাতিলে? হাঁহ চোৰ, গৰু চোৰ, জেওৰা চোৰ, ধান চোৰহে মাতিলে। আপুনি ভকত কাক মাতিলে? কাক মাতিলে ভকত? ডাঙৰ কথা এইটো। গতিকে শাস্ত্ৰই এটা উপায় দিছে যে ভকততে ঈশ্বৰৰ মূৰ্তি দেখিবা সাক্ষাৎ। এই যে চোৰ হ'লেও যে মানুহখিনি মাতি আনিছে, তেওঁলোকক আপুনি ঈশ্বৰ সাক্ষাৎ ভগৱান বুলি জ্ঞান কৰক আৰু সাক্ষাৎ ভগৱান বুলি তেওঁ সেৱা কৰক।
তেতিয়া আপোনাৰ উন্নতি হ'ব আৰু আপোনাৰ শৃংখলা হ'ব। বৰ দীঘলীয়া নকৰোঁ। শেষত মই আকৌ এটা কথা কৈছোঁ যে মন কৰিব 84 লক্ষ জীৱন পাৰ কৰি আমি মানুহৰ জীৱন হৈছোঁ, মানে এই মানুহৰ জীৱনটো অথলে যাবলৈ নিদিব। ভগৱানক চিন্তা কৰক। আৰু আইসকল আছে, আইসকলক দুআষাৰ নকলে বেয়া পাব। গতিকে মনু ঋষিয়ে আইসকলক শেষ কৰিছিলে। পাপৰ হৰিয়ইটো পাপৰ আধাৰ, হৰি ভক্তিত তাই নাই অধিকাৰ। মনুৱে বন্ধ কৰি দিলে চব। মনু ঋষিয়ে এনেই পাপীয়া ধৰ্ম কৰ্মৰ ঠাত নাই। কিন্তু শংকৰদেৱে পাই কি কৰিলে? ত্ৰিশুদ্ধে কৰে যদি আমাতো ভকতি, পাছৰ লাইনটো কি? ত্ৰিশুদ্ধে কৰে যদি আমাকো ভকতি বুলি শংকৰদেৱে কৈ দিলে যে তাকো উপদেশ দিবা থিয় কৰি মতি বুলি শংকৰদেৱে কৈ দিলে। তেতিয়াবা মাইকী মানুহে ভাওনা কৰে, মাইকী মানুহে দিহানাম গায়, মাইকী মানুহে সকলো কৰে, মহিলাই সকলো কৰে। মহিলাই এতিয়া সকলো কৰিব পৰা হৈ গ'ল। মহিলাৰ হৰিদেৱৰ জীয়েক পদ্মেশ্বৰী, তেতিয়াৰ দিনতে তেওঁ সত্ৰাধিকাৰ হৈছিলে। তেতিয়াৰ দিনতে সত্ৰৰ সত্ৰাধিকাৰ হৈছিলে। এই যে আমি বৰদোৱাখন দেখিছোঁ, বৰদোৱাখন শংকৰদেৱ মৰাৰ পাছত অত্যন্ত জংঘল হৈ গ'ল, সিংহ বাঘ থকা ঠাই হৈ গ'ল। তেওঁ নাতি মনোৰমাই আহোম ৰজাৰ লগত কথা পাতি সেইখন কাটি চফা কৰি এতিয়া আমাক বৰদোৱা দিলে। মাইকী মানুহৰ ইমান বাহাদুৰি আছে, মহিলাৰ ইমান বাহাদুৰি আছে। গতিকে মহিলাসকলে গৃহস্থীখন পৰিচালনা কৰাৰ লগতে গাঁওখন, সমাজখনো পৰিচালনা কৰিব লাগিব। ৰাতিপুৱা শুই উঠক, ৰাতিপুৱা বোৱাই পোৱাতে শুই উঠক, বোৱাই পোৱাতে শুই উঠি গা ধুবলৈ যাওক। সেইটোক কয় অমৃত স্নান। আৰু অমৃত স্নান কৰি আহি যেতিয়া কিবা কিবি ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক খুৱাব, তেওঁলোকক অমৃত খোৱা তুল্য হ'ব। তাৰপাছত মতাজন উঠি পথাৰলৈ যোৱাৰ পাছত লাহেকৈ যিগৰাকী উঠি গাটো ধুই আহিব, সেইটো হ'ল দুগ্ধ স্নান। তেওঁ সেইটো গা ধুই আহি যেতিয়া হাত সিজাই পৰাই খুৱাব, সেইটো দুগ্ধ খোৱা তুল্য হ'ব। আৰু 10 বজাত উঠি খৰধৰকৈ গাটো ধুই যেতিয়া ভাত পানী সিজাব, সেইটো হ'ল ৰক্ত স্নান। সেইটো সিজাই খোৱা মানে আচলতে তেজ সিজাই খুওৱা হয়।